এই সাংস্কৃতিক শোভাযাত্ৰাৰ নাম দিব বিচাৰিছোঁ জয়মতীৰ পবিত্ৰ স্মৃতিত এই সাহসৰ যাত্ৰা, ত্যাগৰ যাত্ৰা। আৰু আজিৰ পৰা আমি মন কৰিছোঁ যে জয়মতীৰ আদৰ্শৰে আদৰ্শিত হৈ ভৱিষ্যতৰ দিনত যিকোনো সংকটপূৰ্ণ অৱস্থাত আমি যাতে জাতিটোৰ হকে থিয় দিব পাৰোঁ, তাকে জয়মতীৰ পৰা আজি আশীৰ্বাদ বিচাৰিছোঁ। লগতে অসমীয়া জাতিৰ প্ৰতিটো ক্ষেত্ৰৰ লোকক মই আহ্বান জনাম যে আজি এই পবিত্ৰ দিনটোত অন্ততঃ তেখেতৰ স্মৃতিত তেখেতক স্মৰণ কৰক আৰু ভৱিষ্যতৰ দিনত আমি জাতিটো সুস্থভাৱে ৰাখিবৰ কাৰণে তেখেতলোকৰ কৰণীয়খিনি কৰক। তাকে আজি এই পবিত্ৰ দিনটোত মই আহ্বান জনালোঁ আৰু আশা ৰাখিম যে আমি অসমীয়া জাতিয়ে যেতিয়ালৈকে গুৰুজনাক হৃদয়ত লৈ, মূলা গাভৰু আৰু লাচিত বৰফুকনক কলিজাত লৈ, হৃদয়ত জয়মতীক লৈ, লগতে বৰেণ্য অসমীয়া লোকসকলক হৃদয়ত যদি আমি স্থাপন কৰোঁ, তেতিয়া এই অসমীয়া জাতিয়ে পূৰ্বৰ দৰে কেতিয়াও বেয়া কাম নকৰোঁ আৰু কমিশ্যনৰ প্ৰতি আমি ধাৱমান নহওঁ। কমিশ্যন নোপোৱা এটা অসমীয়া জাতিয়ে চিৰদিন চিৰকাল যাতে কমিশ্যনৰ পৰা আঁতৰি থাকে, এই পবিত্ৰ এই ত্যাগৰ দিনটোত মই প্ৰতিজন অসমীয়ালৈ তাকে আহ্বান জনাম। ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানত ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাজগড়বাসীৰ সহযোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহিয়সী জয়মতীৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয়ভাৱে আমি আয়োজন কৰিছোঁ। এই স্মৃতি দিৱসৰ এই সমন্বয় শোভাযাত্ৰাৰ পৰা এটাই বাৰ্তা আমি দিব বিচাৰিছোঁ, মহিয়সী জয়মতীৰ যি ত্যাগ, সেই ত্যাগ যুগ যুগান্তৰলৈ আমাৰ অসমীয়া জাতিটোক সাহস যোগাই যাব, প্ৰেৰণা যোগাই যাব, লগতে আমাৰ জাতিটোক সমৃদ্ধশালী কৰি তুলিব। এই যাত্ৰাই যাতে সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী, সমন্বয়ৰ, সম্প্ৰীতিৰ সদ্ভাৱ বৃদ্ধি কৰক, তাকে আমি স্মৃতি দিৱসত কামনা কৰিছোঁ। আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋদীপ ৰংকিত, তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত আমি আমন্ত্ৰণ জনাইছিলোঁ জনপ্ৰিয় যুৱ সমাজকৰ্মী তথা ইউটিউবাৰ আমাৰ সময় গগৈ, আৰু লগতে আমি গীতিমণি বৰগোহাঁই জনপ্ৰিয় কণ্ঠশিল্পী, তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ, তেওঁলোক উপস্থিত আছে। আৰু ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ইতিমধ্যে আমাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষই উদ্বোধন কৰিলে, আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দলসকল আৰু বিভিন্ন জনগোষ্ঠী সংগঠনসমূহৰ বা জাতীয় জনগোষ্ঠী সংগঠনৰ প্ৰতিনিধিসকলো ইয়াত অংশগ্ৰহণ। এই সাংস্কৃতিক শোভাযাত্ৰাৰ নাম দিব বিচাৰিছোঁ জয়মতীৰ পবিত্ৰ স্মৃতিত এই সাহসৰ যাত্ৰা, ত্যাগৰ যাত্ৰা। আৰু আজিৰ পৰা আমি মন কৰিছোঁ যে জয়মতীৰ আদৰ্শৰে আদৰ্শিত হৈ ভৱিষ্যতৰ দিনত যিকোনো সংকটপূৰ্ণ অৱস্থাত আমি যাতে জাতিটোৰ হকে থিয় দিব পাৰোঁ, তাকে জয়মতীৰ পৰা আজি আশীৰ্বাদ বিচাৰিছোঁ। লগতে অসমীয়া জাতিৰ প্ৰতিটো ক্ষেত্ৰৰ লোকক মই আহ্বান জনাম যে আজি এই পবিত্ৰ দিনটোত অন্ততঃ তেখেতৰ স্মৃতিত তেখেতক স্মৰণ কৰক আৰু ভৱিষ্যতৰ দিনত আমি জাতিটো সুস্থভাৱে ৰাখিবৰ কাৰণে তেখেতলোকৰ কৰণীয়খিনি কৰক। তাকে আজি এই পবিত্ৰ দিনটোত মই আহ্বান জনালোঁ আৰু আশা ৰাখিম যে আমি অসমীয়া জাতিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।